নমস্কাৰ আজি 23 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ লোকসভা নিৰ্বাচনত বিজেপিয়ে যিমান ভোট কম পাব সিমানেই সংবিধান আৰু গণতন্ত্ৰ শক্তিশালী হ'ব বিজেপিৰ বিটিচিত সংখ্যালঘু উন্নয়নৰ কোনো ইস্যু নাই বিটিচি অঞ্চলৰ পৰা 1 লাখ সংখ্যালঘু মুছলমানক উচ্ছেদ কৰিব বিচাৰিছে বিজেপিৰ বিৰুদ্ধে খৰপ হৈ এই মন্তব্য কৰিছে এবিএমছৰ সভাপতি টাইছন হুছেইনে পৰৱৰ্তী খবৰ কংগ্ৰেছৰ ইস্তাহাৰ ভাৰতৰ হলনি পাকিস্তানৰ জনতাৰ বাবেহে তৈয়াৰ কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুৰতেই সুৰ মিলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা ভুলকে পুনৰবাৰ দুহাৰিছে নেকি হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ সিএৰ অধীনত অৰুণাচল প্ৰদেশত থকা বাংলাদেশৰ চাকমা আৰু হাজং শৰণাৰ্থীক অসমত সংস্থাপিত কৰা হ'ব কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত গোপনীয়ভাৱে আলোচনা হৈছে কাৰ অধীনত কাৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে এজনো বাংলাদেশী নাহে কিন্তু এবাৰ কাৰ অধীনত অৰুণাচল প্ৰদেশত থকা বাংলাদেশৰ চাকমা আৰু হাজং শৰণাৰ্থীক সংস্থাপিত কৰিব অসমত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে কৈছে মই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ আৰু হিমন্ত বিশ্ব শৰ্মাৰ লগত আলোচনা কৰিছো কাৰণ আমি অৰুণাচল প্ৰদেশত বাংলাদেশৰ চাকমা আৰু হাজং শৰণাৰ্থীক সংস্থাপিত নকৰো আমি অসমত ঠাই বিচাৰিছো আৰু হিমন্ত বিশ্ব শৰ্মাৰ লগত গোপনীয়ভাৱে আলোচনা কৰিছো তেও আমাৰ বাবে সংস্থাপনৰ বাবে এই হাজং আৰু চাকমা শৰণাৰ্থীক সংস্থাপন কৰিবৰ কাৰণে ঠাই দিব লাগে পৰৱৰ্তী খবৰ কাৰ ভয়াবহতা অসমীয়াই সময় থাকুতেই উপলব্ধি কৰক কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ মন্তব্য সন্দৰ্ভত অসম চৰকাৰক তীব্ৰ সমালোচনা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই কৈছে যে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ সৈতে অসমৰ মুখ্যমন্ত্ৰীয়ে গোপনীয়ভাৱে আলোচনাত মিলিত হৈছে গোপনীয়ভাৱে কথা পাতিছে আমাৰ অসমত অৰুণাচল প্ৰদেশৰ পৰা বাংলাদেশৰ নাগৰিকসকলক শৰণাৰ্থীসকলক অসমত সংস্থাপন দিবৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত কিৰেণ ৰিজিজুৰ গোপন আলোচনা হোৱাৰ কথা উল্লেখ কৰি বিদ্যুৎ শইকীয়াই কৈছে যে আমাৰ সময় থাকুতে যদি অসমৰ অসমীয়াই বুজি নাপায় উপলব্ধি নকৰে তেনেহলে ভৱিষ্যত অন্ধকাৰ হ'ব আৰু সিএৰ অধীনত আমাৰ অসমখনত শৰণাৰ্থীসকলক বিদেশী শৰণাৰ্থীসকলক জাপি দি আমাৰ মাটি দখল কৰিব গতিকে সময় থাকোতে অসমীয়াই উপলব্ধি কৰক এই কথা পৰৱৰ্তী খবৰ 7 মেলৈকে কাৰাগাৰতে থাকিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল দিল্লীৰ ৰাউছ এভিনিউ আদালতে আজি এই নিৰ্দেশনা দিছে 7 মেলৈকে কাৰাগাৰতে থাকিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী আন এটা খবৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে যি কয় সেয়াই কৰে এবাৰ অমিত শাহৰ হুংকাৰ কা বলবৎ হ'বই কাৰো নাগৰিকত্ব কাঢ়ি নিনিয়ে সমগ্ৰ ভাৰতবৰ্ষত প্ৰতিবাদ সাব্যস্ত হোৱাৰ সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে কৈছে কা বলবৎ হ'বই আৰু নিৰ্যাতিত হিন্দুসকলক নাগৰিকত্ব দিবই বিজেপি চৰকাৰে আন এটা খবৰ এপিএসসি পৰীক্ষা কেলেংকাৰীৰ তদন্তৰ খতিয়ান দিলে এছআইটিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত বন্ধ খামত দিলে তদন্তৰ খতিয়ান পৰৱৰ্তী খবৰ অসমৰ ওপৰত বিদেশীৰ বুজা জাপি দিব খোজা ষড়যন্ত্ৰৰ বিৰুদ্ধে অসম নাগৰিক সমাজৰ ৰাজহুৱা সভা কুখ্যাত কা আইনখন বলবৎ কৰি কেন্দ্ৰৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনে অসমৰ ওপৰত বিদেশী অনুপ্ৰৱেশকাৰীৰ বুজা জাপি দিয়াৰ ব্লুপ্ৰিণ্ট সম্পূৰ্ণ কৰি পেলাইছে এই ষড়যন্ত্ৰ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ শেহতীয়া সংবাদমেলৰ বক্তব্যত পোহৰলৈ আহিছে তেও কোনো লোক ঢাক নকৰাকৈ কৈছে যে অৰুণাচল প্ৰদেশত আশ্ৰয় লৈ থকা লাখ লাখ চাকমা হাজং আদি বাংলাদেশ মূলৰ শৰণাৰ্থীক কোনো মূল্যৰ বিনিময়ত তাত নাগৰিকত্ব দিয়া নহব বৰং তেনে লাখ লাখ শৰণাৰ্থীৰ সংস্থাপনৰ ব্যৱস্থা কৰিব অসমত এনে ষড়যন্ত্ৰৰ আঁচনি
ৰূপায়িত হ'বলৈ গৈ আছে ভাৰতৰ গৃহমন্ত্ৰীৰ পৰোচনাত আৰু অসমৰ মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত চৰকাৰৰ এই ষড়যন্ত্ৰত তীব্ৰ বিৰোধিতা কৰিছে অসম নাগৰিক সমাজে এই ষড়যন্ত্ৰৰ বিৰুদ্ধে ৰাইজক সংগঠিত কৰি ইয়াৰ প্ৰতিৰোধ কৰাৰ সিদ্ধান্ত কৰিব সংগঠনটোৱে এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ অসমত ইভিএম ৰখা ষ্ট্ৰং ৰুমৰ চিচিটিভিৰ মনিটৰ বিকল এক ডাঙৰ খবৰ জনাই আছো অসমৰ তিনিচুকীয়াৰ ইভিএম ৰখা ষ্ট্ৰং ৰুমৰ চিচিটিভিৰ মনিটৰ বিকল হৈ পৰিছে ইয়াৰ বাবে ৰহস্যৰ সৃষ্টি হৈছে এতিয়া নিশা প্ৰায় 2:20 পৰা বিকল তিনিচুকীয়াৰ ইভিএম ৰখা ষ্ট্ৰং ৰুমৰ চিচিটিভি আম আদমি পাৰ্টিৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ এই অভিযোগ পৰৱৰ্তী খবৰ বিজেপিক ভোট দিয়াৰ আগত এবাৰ মনত পেলাব এছআই জুনমণি ৰাভাৰ হত্যাকাণ্ডৰ কথা বিজেপিক ভোট দিয়াৰ আগত এবাৰ মনত পেলাব 1.5 লাখ কোটি টকাৰ ধাৰৰ বোজা কোনে জাপি দিছে অসমৰ জনসাধাৰণৰ ওপৰত এইবাৰ বিজেপি চৰকাৰক উদ্দেশ্য কৰি এই মন্তব্য কৰিছে কংগ্ৰেছে আন এটা খবৰ ভাৰতৰ 5 গৰাকীকৈ বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী যাৰ নাই ভাৰতীয় নাগৰিকত্ব ভোটদান কৰিব নোৱাৰে কেটৰিনা কাইফ আলিয়া ভাট জেকলিন ফাৰ্নাণ্ডেজ সানি লিওনি আৰু নুৰা ফাতেহিয়ে এই 5 গৰাকীকৈ বলিউডৰ জনপ্ৰিয় অভিনেত্ৰীয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰা নাই যাৰ বাবে তেওঁলোকে ভোট দিব নোৱাৰে পৰৱৰ্তী খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত সাম্প্ৰদায়িক মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যদি কংগ্ৰেছ ক্ষমতালৈ আহে তেন্তে ই মানুহৰ ধন সম্পত্তি মুছলমানক পুনৰ বিতৰণ কৰিব এজন দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পাছত হিন্দু মুছলমান এনে ধৰণৰ সাম্প্ৰদায়িক মন্তব্য শোভা নাপায় কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে এটা সাম্প্ৰদায়িক মন্তব্য কৰিছে যিটোক লৈ এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত সাম্প্ৰদায়িক মন্তব্য শুনাৰ পাছত কংগ্ৰেছে নিৰ্বাচন আয়োগক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্বাচন আয়োগক উত্তৰ দিবলৈ কৈছিল কিন্তু নিৰ্বাচন আয়োগ নীৰৱ হৈ আছে ৰাজস্থানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী ভাষণ সন্দৰ্ভত মন্তব্য দিবলৈ অস্বীকাৰ নিৰ্বাচন আয়োগে উপেক্ষাৰ অজুহাতত আছে আৰু এতিয়াও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই কংগ্ৰেছে কৈছে এই গোচৰত নিৰ্বাচন আয়োগে বিচাৰ কৰি আছে আৰু দলে সকলো উলংঘাকাৰীৰ প্ৰতি সমান ব্যৱহাৰৰ আশা কৰিছে নিৰ্বাচন আয়োগে অৱশ্যে প্ৰধানমন্ত্ৰীৰ বক্তব্য সন্দৰ্ভত কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰিছে আয়োগৰ পেনেলৰ এগৰাকী মুখপাত্ৰই কৈছে যে আমি মন্তব্য দিবলৈ অস্বীকাৰ কৰোঁ বিজেপি আৰু মোদীৰ মন্তব্যৰ বিৰুদ্ধে কংগ্ৰেছে নিৰ্বাচন আয়োগত 17টা অভিযোগ দাখিল কৰিছে ডক্টৰ অভিষেক মনু সিংভি আৰু গুৰদীপ সিং চপ্পালকে ধৰি কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে নিৰ্বাচন আয়োগক সাক্ষাৎ কৰি কৈছে যে প্ৰধানমন্ত্ৰীৰ ভাষণৰ কিছু উপাদান গভীৰভাৱে আপত্তিজনক সিংভিয়ে কৈছে প্ৰধানমন্ত্ৰীয়ে এটা সম্প্ৰদায়ৰ নাম স্পষ্টকৈ কৈছে তেওঁ ধৰ্মৰ কথা মুকলিকৈ কৈছে তেওঁ সাম্প্ৰদায়িক আৰু সম্প্ৰদায়ৰ কথা স্পষ্টকৈ কৈছে তেওঁ ইমান সাম্প্ৰদায়িক মন্তব্য কৰাৰ পাছতো নিৰ্বাচন আয়োগে তেওঁৰ বিৰুদ্ধে কোনো একশ্যন লোৱা নাই তেওঁ লগতে কৈছে নিৰ্বাচন আয়োগে ৰাজনৈতিক নেতা আৰু প্ৰাৰ্থীৰ উক্তি সন্দৰ্ভত কেইবাখনো জাননী জাৰি কৰিছে আৰু সকলোকে শিষ্টাচাৰ বজাই ৰাখিবলৈ আৰু প্ৰচাৰত ধৰ্মৰ ব্যৱহাৰ নকৰিবলৈ কোৱা হৈছে তেওঁ কয় ইয়াৰ অতি গুৰুতৰ প্ৰত্যাহিত আক্ৰমণ আৰু আমি আশা আৰু বিশ্বাস ৰাখিছো কিয়নো নিৰ্বাচন আয়োগে নিজেই বিচাৰ কৰিব তেওঁৰ মৰ্যাদা যিয়েই নহওক কিয় যিয়ে আনৰ ক্ষেত্ৰত এই উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিছে ইয়াতো কৰিব আৰু ইয়াৰ পিছতো কৰিব লাগিব